মাদ্রাসার প্রধান শিক্ষক শ্রদ্ধার মাননীয় স্যার তেখেতক এখন ফুলাম গামছাৰে আদৰণি জনাব। এনে ধৰণৰ আৱেগিক আমি দেখা নাপাওঁ, কিন্তু এইখন বিদ্যালয় মজাতি যিটো আজি বিদ্যালয়ত কাৰণটো কি? কাৰণটো এইটোৱে, এজন মানুহ কেতিয়া মানুহে ভাল পায় যেতিয়া তাৰ গুণ থাকে। তেখেত অকল শিক্ষক হিচাপেই নহয়, এই অঞ্চলৰ এজন অভিভাৱক হিচাপেও প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ লগতে তথা সমাজৰ লগতে ওতঃপ্ৰোত জড়িত হৈ আছিল। তাৰ কাৰণে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আজি ৰাইজ শিলদল ভাঙি ওলাই আহিছে। ছাৰৰ বিদায়ত এই আমাৰ মজাতি এম ই স্কুল বলেই নহয়, গোটেই ৰাইজেই মানে মৰ্মাহত হৈছে। লগতে মই আৰু এটা কথা অতিৰিক্তভাৱে সংযোগ কৰিব বিচাৰিছো যে আমাৰ অঞ্চলত বিশেষকৈ মজাতি অঞ্চলত ছোৱালীবিলাকৰ শিক্ষাৰ ক্ষেত্ৰত অতিকৈ পিছপৰা আছিল। মাননীয় দীপক কুমাৰ ৰায় ছাৰে এটা সময়ত ছোৱালীসকলৰ বিয়াৰ কথা শুনিলো, বাল্য বিবাহ প্ৰচলন আছিল, আপোনালোকে গমেই পায়। সেই সময়ত ছাৰে নিজে ঘৰে ঘৰে গৈ এই কথাখিনি বুজাইছিল যে ছোৱালীক শিক্ষিত কৰিব লাগে। সেইকাৰণে মজাতি অঞ্চলস্থ ৰাইজ ছাৰৰ ওচৰত সদায় চিৰঋণী। ইয়াত দেখা গৈছে যে 1982 চনৰ পৰা এইখন বিদ্যালয়ত তেখেতে শিক্ষা কৰিছিল, কিন্তু তেখেতে যোৱা 29 ফেব্ৰুৱাৰী তাৰিখত তেখেত অৱসৰ গ্ৰহণ কৰিছে। তেখেতৰ আজি বিদায়। তেখেতে কেনেধৰণৰ শিক্ষক আছিল? শ্ৰদ্ধাৰ মাননীয় দীপক কুমাৰ ৰায় ছাৰ তেখেত আমাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। গতিকে তেখেত সুদীৰ্ঘ প্ৰায় 35 বছৰ কাল মজাতি এম ই স্কুলত শিক্ষকতা কৰিলে। তেওঁ 1982 চনৰ পৰাই এইখন বিদ্যালয়ৰ লগত শিক্ষকতাৰ লগত জড়িত। তেওঁ যোৱা 2019 চনত প্ৰধান শিক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। তেখেতক আমি আমাৰ সহকৰ্মী শিক্ষক হিচাপে নহয়, তেখেত আমাৰ এজন অভিভাৱক স্বৰূপ শিক্ষক আছিল। অকল প্ৰধান শিক্ষক বুলিয়ে নহয়, তেখেত আমাৰ ষ্টাফৰ কাৰণে এজন অভিভাৱক। গতিকে প্ৰধান শিক্ষক হিচাপে যিখিনি ছাৰৰ গুণ আছে, এজন শিক্ষক হিচাপে প্ৰধান শিক্ষক হিচাপে যিখিনি গুণ থাকিব লাগে, গোটেইখিনি গুণে ছাৰৰ গাত আছে। আজি আমি মৰ্মাহত ভাৰাক্ৰান্ত। গতিকে আমাৰ বিদায় বুলি ক'লে আমাৰ মনটো আজি সকলোৱে আমি আৱেগ প্ৰবলত হৈ আছো। গতিকে আমাৰ আজি মনটো খুব বেয়া। বিদ্যালয়ৰ ফালৰ পৰা আমি ছাৰক বিদায় দি আমি খুব মানে মৰ্মাহত আছো। আপুনি এগৰাকী শিক্ষক হয়, এইখন বিদ্যালয়ৰে আপুনি হয়তো শেষত যিহেতু তেখেত আজি ইয়াৰ পৰা বিদায় আহ্বান জনাম, ছাৰে আমাৰ কৰ্মজীৱনৰ পৰা যদি অৱসৰ লৈছে, ছাৰে আমাক সকলো সময়ত অভিভাৱক হিচাপে আমি দিহা পৰামৰ্শ বিচাৰিম ছাৰৰ পৰা। লগতে সমাজৰ সংস্কাৰ তথা সমাজৰ মংগলৰ কাৰণে ছাৰে যাতে সদায় কাম কৰি যায়, তাৰ প্ৰতি ছাৰৰ দীৰ্ঘায়ু কামনা কৰিছো, ছাৰৰ সুস্থতা কামনা কৰিছো। ছাৰক আমাৰ মাজৰ পৰা যদি কৰ্মস্থলীৰ পৰা হেৰুৱাই গৈছে, কিন্তু ছাৰে আমাক আদৰ্শ হিচাপে আমাৰ মাজত জীয়াই থাকিব। মোৰ নাম মিছ মনিজা বেগম। মই এই স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। মোৰ দেউতাকৰ নাম মইনাল আলী শেখ। যেহেতু তোমার প্রধান শিক্ষক আজি তোমালোকে বিদায় দিলে, তোমার কেনেকুৱা লাগিছে? বেছি ভাল লগাই নাই, বেছি কিয় ভালই লগা নাই মোৰ। বিভিন্ন বিদ্যালয়ত আমি দেখা পাইছি যে প্ৰধান শিক্ষক হলে কোনো শিক্ষকে পাঠদান নকৰে, প্ৰধান শিক্ষকে। কিন্তু এইখন বিদ্যালয়ৰ যিগৰাকী প্ৰধান শিক্ষক আজি তোমালোকে বিদায় দি আছা, তেখেতে পাঠদানৰ ক্ষেত্ৰত কেনেকুৱা আছে? পাঠদান লৈছিল নে তোমাৰ? লৈছিল, বিজ্ঞানৰ, মেথছৰ আৰু বিভিন্ন কথা শিকাইছিল আমালোকে। যিবিলাক কথা কোনো ছাৰে বিজ্ঞানৰ এনেকুৱা পাঠ আছে, যিবিলাক পাঠ ছাৰে কৈছে সেইবিলাক পাঠ বোলে কোনো ছাৰে শিকাই নিশিকাই। আমাৰ হেড ছাৰে আমাৰ সেইবিলাক পাঠো শিকাইছিল আমাৰ। আৰু যিবিলাক কথা কোনো ছাৰে ছোৱালীবিলাকক নকয় সেইবিলাক কথা শিকাইছিল। আমি ছাৰৰ পৰা বহুত শিকিছো। ছাৰে সকলোকে সমান মৰম কৰে। ছাৰৰ চকুত কোনেও অসমান নহয়, সকলোৱে সমান। দেখা গৈছে যে আপনার আজি বিদায়ী সভা। আপনি সুদীর্ঘ 1982 চনৰ পৰা ইয়াত শিক্ষকতা কৰিছিল, কিন্তু আজি আপনার ছাত্ৰ ছাত্ৰী বা এই অঞ্চল মজাতি অঞ্চলৰ ৰাইজে আপনাক বিদায়ী দিব, আপনার কেনে লাগিছে? বিদায়টো কথাটো অলপ বেলেগ। মোক বিদায় দিব মানে আনুষ্ঠানিক বিদায়টো চবৰে ল'বই লাগিব। এইখিনি আমাৰ চাকৰি জীৱনৰ এটা অংগই হয়, কাৰণ যেতিয়া চাকৰিত আমি জইন কৰোঁ তাৰপিছত বিদায়টো ডেফিনেটলি
হ'বই লাগিব। তো এইখিনিত বেয়া লাগিছে, চবতকৈ বেছি বেয়া লাগিছে কি মজাতি অঞ্চলৰ মানুহবিলাকক মই একচুৱেলি খুব ভালকৈ নিজৰ অন্তৰত গাঁঠি ল'ব পাৰিছিলোঁ, যাৰ কাৰণে ইহঁতৰ পৰা এতিয়া আঁতৰি যোৱাৰ কাৰণে খুবেই বেয়া লাগিছে। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল খুব প্ৰাণৰ আছিলে, ইহঁতক সকলো সময়ত সকলো ধৰণৰ কথাই মই সুন্দৰকৈ একদম সাৱলীলভাৱে ইহঁতক কৈছিলোঁ। সকলো কথা ইহঁতৰ মনৰ সকলো ধৰণৰ বাধা বিপত্তিবিলাকো মই ধুনীয়াকৈ আঁতৰাই দিব পাৰিছিলোঁ। এনেকুৱা অন্তৰ আছিল ইহঁতৰ যে মোক সকলো কথা ধুনীয়াকৈ ক'ব পাৰিছে। এতিয়া আৰু হয়তো ইহঁতক এনেকৈ লগ নাপাম, তথাপিতো লগ নাপালেও ইহঁতৰ জীৱন যাতে সুন্দৰ হয়, সৰ্বাংগীন উন্নতি হয় ইহঁতৰ জীৱনত, তাৰে কামনা কৰিছোঁ। আৰু যোৱাৰতো দুখ থাকিবই, এইখিনি দুখ আছেই, থাকিয়ে যাব। আজি দেখা গৈছে স্কুলৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক বা আপোনাৰ সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকল কিন্তু আৱেগিক হৈ পৰিছে আপুনি বিদায় দিয়াৰ সময়ত। তেখেতক কি আহ্বান জনাব আপুনি যোৱাৰ আগমুহূৰ্তত? আৱেগিক হোৱাৰ কোনো দৰকাৰ নাই, আচলতে সেইটো নিয়মেই হয়। আমি প্ৰত্যেকেই এইটো পথৰে পথিক। আৱেগিক হোৱাৰ কাৰণ এটা আছে যে আমাৰ স্কুলৰ যিকেইটা আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছে, আমি চবে একেলগে এনেভাৱে আছিলোঁ, আমি শিক্ষক হিচাপে চবে একেলগে সাঙুৰ খাই নাছিলোঁ, এটা পৰিয়ালৰ মানুহ হিচাপে চবে আছিলোঁ। চবকে মই শিক্ষক হিচাপে বা মোৰ সহশিক্ষক হিচাপে ইহঁতক ট্ৰিটে কৰা নাই কেতিয়াও। চবকে দুই এজনক বাদ দি বাকীবিলাককতো মোৰ সৰু ভাইৰ নিচিনাকৈ ধুনীয়াকৈ এটা পৰিয়ালৰ মানুহ হিচাপে আমি জীয়াই আছিলোঁ। গতিকে এটা পৰিয়ালৰ মানুহ হিচাপে মই যেতিয়া ইয়াৰ পৰা আঁতৰি যাম, তো ইহঁতৰ মাজত দুখটো অৱশ্যম্ভাৱী লাগিবই। মোকো বেয়া লাগিছে যে ইহঁতক আঁতৰি কেনেকৈ থাকিম থকা দিনকেইটা। আৰু মই 29 তাৰিখে যদিও ইয়াৰ পৰা বিদায় লৈছোঁ, কিন্তু এইকেইদিন মই নহাকৈ থাকিব পৰা নাই। কিবা নহয় কিবা কাৰণত মই স্কুলত আহিব লগা হৈছিল। হয়তো ভৱিষ্যতেও এইখন স্কুলক পাহৰিব নোৱাৰি ইয়াতে আহিব লগা হৈ থাকিব পাৰে ইহঁতৰ কাৰণে আৰু স্কুলখনৰ কাৰণে। কমচে কম আপুনি যিটো অৱসৰ লৈছে, কমচে কম এইখন বিদ্যালয়ত আমি সাংবাদিক হৈ আপোনাক আহ্বান জনাইছোঁ, এইটো অনুৰোধ জনাইছোঁ যে মাহত কমচে কম আপুনি 10 দিন আহি ইয়াত পাঠদান চলাব লাগে। এইখিনি কি ক'ব আপুনি? 10 দিন ঠিক ক'ব নোৱাৰোঁ কথাটো। মই এনেই কৈছিলোঁ যে মই আহি কেতিয়াবা পাঠদান দিম, কিন্তু দিনটো পাৰফেক্ট হ'ব নোৱাৰিব, কাৰণ মই যেতিয়া আহিম হয়তো একদিন আগত খবৰ দিম যে মই কালি যাম বা পৰহি যাম। তেনেকৈ আহি পেলাই যিখিনি মনৰ ভাৱ, মোৰ মনৰ যিখিনি আশা আছে, অভিলাষ আছে, আচলতে ইয়াত আহিছিলোঁ শিক্ষাদান কৰাৰ কাৰণে। ইয়াৰ শিক্ষাদানৰ জৰিয়তে যাতে ইয়াৰ ল'ৰা ছোৱালীয়ে ডাঙৰ মানুহ হয়, সেইটো এটা আশা আছিল। মনৰ আশা মনতে থাকি গ'ল যদিও কিছু দুই এটাই হ'লে, কিন্তু আৰু হ'ব লাগিছিলে, সি নহ'ল। আশা কৰিম মই মোৰ ফালৰ পৰা এইখিনি চিন্তা কৰি থাকিম যে কেতিয়া যদি ভাল এনেকুৱা আৰু অগ্ৰগামী ল'ৰা ছোৱালী আহে, তো মই আহি থাকিম, ইহঁতক শিক্ষাদান কৰিয়ে থাকিম। ইহঁতক শিক্ষাদানত হতুৱাই যাতে ইহঁত অদূৰ ভৱিষ্যতে দেশখনত সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে চেষ্টা কৰিয়ে থাকিম, আহিম।